প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধা ৰাইজ, আপোনালোকে ভালে আছে? হয়, ময়ো ভালে আছোঁ। আপোনালোকে আজি কেইদিনমানৰ পৰা সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষকে ধৰি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে COVID-19ৰ নতুন ভেৰিয়েণ্টে কেনেকৈ আকৌ এটা নতুন ৰূপ লৈছে সেই বিষয়ে আপোনালোকে নিশ্চয় শুনিবলৈ পাই আছে। হয়, আজি মই সেইটোৰ বিষয়ে অলপ ক'বলৈ বিচাৰিছোঁ। COVID-19ৰ নতুন ভেৰিয়েণ্ট NB181 আৰু FB78 সমগ্ৰ বিশ্বতে এক বিশেষ চৰ্চা লাভ কৰিছে। অৰ্থাৎ 2025 চনৰ বৰ্তমানলৈকে COVID-19ৰ এই নতুন ভেৰিয়েণ্টে সমগ্ৰ বিশ্বতে বিশেষকৈ চীন, হংকং, থাইলেণ্ড, ছিংগাপুৰ, আমেৰিকাকে ধৰি বিশ্বত এক বিশেষ চৰ্চা লাভ কৰিছে। অমিক্ৰন বংশ JN1ৰ এটা উপবংশ হিচাপে বিবেচিত NB181 এই নতুন ভেৰিয়েণ্টটোৱে সমগ্ৰ ভাৰতবৰ্ষকে ধৰি সমগ্ৰ এছিয়াতে এই ক্ৰমাগতভাৱে তাৰ সংক্ৰমণ বৃদ্ধি কৰিছে, যাৰ ফলস্বৰূপে COVID-19ৰ আক্ৰান্ত সংখ্যা দিনক দিনে বাঢ়ি যাব ধৰিছে। ভাৰততো এই নতুন ভেৰিয়েণ্ট NB181 আৰু LF7ৰ দ্বাৰা সংক্ৰমিত COVID-19ৰ সংখ্যা দিনক দিনে বাঢ়িব ধৰিছে। কেৰালা, তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু দিল্লীতো দ্ৰুতগতিত বৃদ্ধি পাইছে। ইতিমধ্যে দিল্লীত কভিডক লৈ চৰকাৰে নতুন SOP জাৰি কৰিছে। নতুন ভেৰিয়েণ্ট COVID-19ৰ লক্ষণ কি হ'ব পাৰে? সাধাৰণতে সংক্ৰমণৰ 2ৰ পৰা 14 দিনৰ ভিতৰত ইয়াৰ লক্ষণবোৰ প্ৰকাশ পায়। 2025 চনৰ COVID-19 আৰু আগৰ COVID-19ৰ মাজত লক্ষণৰ কোনো ভেদাভেদ নাই, প্ৰায় লক্ষণবোৰ একেই। নাকেৰে গন্ধ নোপোৱা, সোৱাদ নোপোৱা, চকুৰে পানী ওলা, ৰাতিপুৱা চকুত ফেচ কৰি ওলোৱা, চকু ৰঙা পৰা, মূৰৰ বিষ, মূৰৰ কামুৰণি, ভাগৰুৱা, সৰ্বশৰীৰৰ বিষ, তীব্ৰ জ্বৰ, তীব্ৰ কাহ, ডিঙিৰ বিষ, পানী লগা, উশাহ নিশাহ কষ্ট পোৱা, দুৰ্বলতা, পেটৰ সমস্যা, ডায়েৰিয়া আৰু হজম নোহোৱা। ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? নিয়মিতভাৱে হাত ভৰি ধুই চাবোনেৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে। ঘৰৰ বাহিৰত ওলালে সদায় মাস্ক ব্যৱহাৰ কৰিব লাগে। লগত সদায় চেনিটাইজাৰ ৰাখিব লাগে। সদায় গৰম পানী ব্যৱহাৰ কৰিব লাগে। ঘৰত যদি কোনো জটিল ৰোগী থাকে তেতিয়াহ'লে তেওঁলোকক নিয়মিত ঔষধ ব্যৱহাৰ কৰাৰ উপৰিও এই সময়ছোৱাত তেওঁলোকক অতিৰিক্তভাৱে যত্ন ল'ব লাগে। লাইফষ্টাইলৰ পৰিৱৰ্তন কৰিব লাগে, অৰ্থাৎ দিনচৰ্যা আৰু ঋতুচৰ্যা সঠিকভাৱে কৰিব লাগে। নিয়মিত ভিটামিন C যুক্ত আৰু ভিটামিন D যুক্ত খাদ্য খাব লাগে। গিলয় খাব লাগে, যিয়ে শৰীৰৰ ইমিউনিটি বুষ্টাৰ হিচাপে কাম কৰে। নিয়মিত যোগাসন আৰু ব্যায়াম কৰিব লাগে। পৰ্যাপ্ত পৰিমাণে টোপনি মাৰিব লাগে। মানসিক চাপমুক্ত হৈ থাকিব লাগে। বাহিৰৰ পৰা আহিলে প্ৰথমতে হাত মুখ ধুইহে ঘৰৰ ভিতৰত সোমাব লাগে। বেছি ভিৰ হোৱা ঠাই পৰিত্যাগ কৰিব লাগে। চিকিৎসা বুলি ক'লে সাধাৰণতে COVID-19ৰ লক্ষণবোৰ যদি মৃদু হয় বা মৃদুভাৱে দেখা দিয়ে তেতিয়াহ'লে চিকিৎসকৰ পৰামৰ্শ অনুসৰি হোম আইচলেশ্যন হ'ব লাগে। যদি COVID-19ৰ লক্ষণবোৰৰ তীব্ৰতা বেছি হয় বা জটিলতা হয় তেতিয়া আপুনি আপোনাৰ ওচৰৰ স্বাস্থ্য কেন্দ্ৰত যোগাযোগ কৰিব আৰু তাত চিকিৎসকে আপোনাৰ স্বাস্থ্যৰ বুজ লৈ কৰোনা ভাইৰাছৰ পৰীক্ষা নাইবা RT-PCR কৰি ডক্টৰ চিনাক্ত কৰি আপোনাক সুপৰামৰ্শ আগবঢ়াব। যদিহে চিকিৎসকে প্ৰয়োজন বোধ কৰে তেতিয়া আপোনাক এণ্টিভাইৰেল মেডিচিন দিব পাৰে, যেনে ফেভিপিৰাভিৰ বা ৰেমডিচিভিৰ জাতীয় ঔষধ প্ৰেছক্ৰিপশ্যন কৰি আপোনাক পৰামৰ্শ দিব পাৰে আৰু সেইমতে আপুনি সঠিকভাৱে খালে নিশ্চয় বিপদমুক্ত হ'ব। যদি উশাহ নিশাহ লোৱাত কষ্ট হয় তেতিয়াহ'লে চিকিৎসকে আপোনাক অক্সিজেন দিয়াৰ ব্যৱস্থা কৰিব আৰু তাৰ পিছত আপুনি ৰোগমুক্ত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, 2025 চনত এতিয়ালৈকে COVID-19ৰ সংক্ৰমণৰ সংখ্যা গোটেই বিশ্বত যেনেকৈ চমক সৃষ্টি কৰিছে তাৰ তুলনাত ভাৰতৰ জনসাধাৰণৰ মাজত ইয়াৰ সংক্ৰমণৰ সংখ্যা নিচেই কম। ইয়াৰ মূলতে হ'ল জনসাধাৰণৰ সজাগ আৰু সচেতনতা। তথাপি এতিয়াও আমি বিপদমুক্ত নহয়। 2025 চনৰ এই নতুন ভেৰিয়েণ্ট COVID-19ৰ পৰা আমি মুক্ত পাবলৈ আমাৰ মাজতে লাগিব সাহস, ধৈৰ্য, অধিক সাৱধানতা, সচেতনতা আৰু মানসিক চাপমুক্ত এটা সুস্থ জীৱন। আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী সময়ত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহিম। ধন্যবাদ।